আজি আমি ডিসকাস কৰিম বেংক এক্সামিনেশনৰ ওপৰত তে বেংকৰ এক্সামিনেশন কোনে দিব পাৰে আৰু ইয়াৰ প্ৰিপাৰেচন কেনেকৈ কৰিব লাগিব হল তাৰ ওপৰত আমি ডিসকাস কৰিম আমি যদি চাও ইন্ডিয়াত যদি মই কম পাব্লিক সেক্টৰ বেংক বুলি ক'লে ইন্ডিয়াত টোটাল 12টা পাব্লিক সেক্টৰ বেংক আছে তাক মই এনেকৈ ক'ব পাৰো 11+1 1 হৈছে যেটো এক্সট্ৰা কে আছে এটো SBI কাৰণ SBI আগৰ পৰাই কি হয় পাব্লিক সেক্টৰ বেংক হয় বাকি যিকিটা আদাৰ্স আছে এতিয়া বৰ্তমান 11টা যেনে তোমাৰ পাঞ্জাব নেশনেল বেংক কানাড়া বেংক বা তোমাৰ বেংক অফ বৰোদা যিমান কিনি আছে ইহঁতক কি কৰিছিলে পিছত প্ৰাইভেট বেংক আছিলে পিছত নেশনালাইজ কৰিছিল আৰু এই গুটি নেশনালাইজ বেংক কিটা কি কৰিছে বেংক কিটাৰ এক্সাম এখন বডিয়ে পাতে তাক কোৱা যায় IBPS তো IBPS এ কি কৰে এই বাকি কিটা এক্সাম বাকি কিটা বেংকৰ এক্সামিনেশন কন্ডাক্ট কৰে হল এতিয়া যদি মই চাও ইন্ডিয়া টোটাল পাব্লিক সেক্টৰ বেংক কেটা আছে 12টা মই এনেকৈ লিখিব পাৰো 11+1 এই 1 টো কি হয় SBI ষ্টেট বেংক অফ ইন্ডিয়া কাৰণ ই প্ৰথমৰ পৰাই পাব্লিক সেক্টৰ বেংক আছিল বাকি 11টা বেংক আছে যেনে বেংক অফ বৰোদা কানাড়া বেংক তাৰপিছত মই যদি কওঁ পাঞ্জাব নেশনেল বেংক এই এনেকৈ 11টা বেংক কি কৰিছিল আগতে প্ৰাইভেট আছিল ইহঁতক পিছত নেশনালাইজ কৰা হ'ল আৰু হেতু কাৰণে এই গুটি নেশনালাইজ বেংক কিটা কি কৰে এক্সামিনেশন কোনে পাতে IBPS যেনেকৈ আমি মেট্ৰিকত পঢ়োতে সেবা CBSE এনেকৈ বোৰ্ড থাকে ন তো ঠিক তেনেকৈ এখন বোৰ্ড এখনৰ নাম আছে ইনষ্টিটিউট ফৰ বেংকিং পাৰ্সোনেল সিলেকশন হল এই বোৰ্ডখনে কি কৰে 11টা বাকি বেংকৰ এক্সাম পাতে তো ইহঁতৰ বেংক এক্সামিনেশন আমি যদি চাও ইয়া দুটা প্যাটাৰ্নত পাতে এটা আছে PO যাক কোৱা যায় প্ৰভিজনাৰী অফিচাৰ আৰু এটা কোৱা যায় ক্লাৰ্ক এটা আছে ক্লাৰ্ক এই দুটা এক্সামত পাতে মই যদি চাও IBPS এ কি পাতে IBPS ৰ যদি তুমি দিয়া তেতিয়া IBPS তুমি PO দিব পাৰিবা IBPS RRB মই এটা আছে ৰিজনাল ৰুৰাল বেংক আমাৰ অসমত তেনেকৈ ৰিজনাল ৰুৰাল বেংক কি আছে যেনেকৈ আসাম গ্ৰামীণ বিকাশ বেংক হল 2006 ত যেনেকৈ আগতে বহুত কিটা গাঁৱলীয়া বেংক আছিল হে গুটে গাঁৱলীয়া যেনেকৈ লখিমী গাঁৱলীয়া বেংক লংপিন হিং গাঁৱলীয়া বেংক ফুৱনকিৰি গাঁৱলীয়া বেংক এনেকৈ গুটে গাঁৱলীয়া বেংক কিটা একেলগে মাৰ্জ কৰি এটা নাম কৰি দিলে আৰু হেতু আছে আসাম গ্ৰামীণ বিকাশ বেংক 2006 ৰ পৰা আৰু হে RRB এক্সামো কোনে পাতিব IBPS এ পাতে হল এক নোটিফিকেশন RRB নিজে উলিয়াব কিন্তু এক্সাম কন্ডাক্ট কোনে কৰিব IBPS ঠিক তেনেকৈ IBPS ক্লাৰ্ক আৰু এটা আছে স্পেশালিষ্ট অফিচাৰ তাৰ উপৰি মই যদি চাও আৰু এটা কি আছে SBI ৰ নোটিফিকেশন নিজে উলিয়ায় আৰু এক্সামিনেশন কোনে পাতে SBI নিজে পাতে এটা আছে SBI ক্লাৰ্ক SBI PO আৰু আদাৰ্স তেনেকৈ SBI ৰ আৰু বহুত এক্সাম আছে স্পেশালিষ্ট অফিচাৰ আছে তেনেকৈ কিন্তু মই যদি চাও বেসিক্যালি ইম্পৰ্টেন্ট হয় এই দুটা এক্সাম আমাৰ লৰছলে খসৰতে পৰীক্ষা দিয়া যায় আৰু এই গুটে কিটা এক্সাম হল ঠিক তেনেকৈ RRB আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্সাম পাতে RRB গ্ৰেড B এসিস্ট্যান্ট এই গুটে কি এনেকা ধৰণৰ এক্সাম কিটা পাতা দেখা যায় আৰু এটা বস্তু ইয়াতে মই কৈ দিছো তুমি যদি ভাবা বেংকিং এক্সামিনেশন প্ৰিপাৰেচন কৰা তুমি এই কিটা এক্সামৰ উপৰিও আৰু কেটামান এক্সাম নন বেংকিং ফাইনান্সিয়াল কোঅপাৰেচন যি কিটা আছে ফৰ এক্সাম্পল LIC আৰু যি কিটা ইন্স্যুৰেন্স কোম্পানী আছে গভৰ্নমেন্টৰ হে গুটে কিটাৰে কি হয় এক্সামিনেশনৰ তুমি দিব পাৰা এভাৰেজ তুমি যদি বেংকিং এক্সামিনেশন প্ৰিপাৰেচন কৰো আমি এক বছৰ 16টা লৈকে আমি এক্সাম দিব পাৰো হল আৰু হেতু কাৰণে দেখা যায় যে বেংক এক্সামিনেশন সিলেকশনও বেছি হয় আৰু ইয়াতে মই এটু কথাও কৈ দিছো বেংক এক্সামিনেশনৰ এটা ভালকে প্ৰত্যেক বছৰে মিনিমাম 6টা এক্সাম হবই কাৰ SBI ক্লাৰ্ক PO RRB ক্লাৰ্ক PO আৰু এপিনে RRB তো ইহঁতৰ 6টা এক্সামিনেশন হবই আৰু এটু এনেকা নহয় যে এবাৰ হল অহা বছৰ নহব কিহৰ কাৰণে ইয়াৰ প্ৰত্যেক বছৰে প্ৰথমতে কিহতে নোটিফিকেশন দিয়ে যে কেতিয়া এক্সাম পাতিব হল তো এইকিটাৰ মই বেংকৰ বিষয়ে কৈছো এতিয়া মই এটু চাব লাগিব এখন স্লাইডত যে এই বেংকিং এক্সামিনেশন কোনে দিব পাৰে হল তো আমি যদি চাও SBI ক্লাৰ্ক PO IBPS ক্লাৰ্ক PO বা RRB ইহঁতৰ মিনিমাম বয়স কিমান হ'ব লাগিব বা ম্যাক্সিমাম বয়স তুমি কেতিয়ালৈকে এই এক্সামিনেশন দিব পাৰা হল তো মিনিমাম বয়স কিমান 20 ম্যাক্সিমাম কিমান 28 তুমি যদি ক্লাৰ্কৰ এক্সামিনেশন দিয়াত ম্যাক্সিমাম তুমি 28 বছৰলৈকে দিব পাৰিবা তুমি যদি PO এক্সাম দিয়া তুমি ম্যাক্সিমাম কেতিয়ালৈকে দিব পাৰিবা 30 বছৰলৈকে দিব পাৰিবা আৰু ঠিক আছে RRB ক্ষেত্ৰত তুমি কেতিয়ালৈকে দিব পাৰিবা তুমি 28 ইয়াৰ্ছলৈকে দিব পাৰিবা ইয়াতে আৰু এটা কথা কৈ দিও যদি তুমি OBC হোৱা তেতিয়ালৈ তুমি 3 ইয়াৰ্ছ ৰিলেক্সেশন পাবা আৰু যদি তুমি ST আৰু SC হোৱা তেতিয়া তুমি 5 ইয়াৰ্ছ ৰিলেক্সেশন ইয়াৰ ওপৰত এড অন হৈ যাব হল আৰু এতিয়া মই এটা কথা কৈ দিছো আৰু কোৱালিফিকেশন হল এটা বহুতে এটা কথা ভাবে যে বেংক এক্সাম তেওঁলোকে দিব পাৰে যোনে কমাৰ্স ব্যাকগ্ৰাউণ্ড হয় এটো এটা মিথ হয় মানে কিহৰ কাৰণে প্ৰত্যেকটো ষ্ট্ৰিমত লিখাই আছে যে গ্ৰেজুৱেচন এণ্ড ব্যাচেলাৰ্স ফ্ৰম ডিগ্ৰী ফ্ৰম এনি ফিল্ড মানে তুমি আৰ্টস কমাৰ্স সায়েন্স বুলি কোনো কথা নাই বেংকৰ এক্সামিনেশন সকলোৱে দিব পাৰে বহুতে ভাবে কি অকল কমাৰ্সৰ লৰছলে দিব পাৰে তেনেকা নহয় হল তাৰ পিছত মই ইয়াতে আৰু এটা কথা কৈ যাও বেংকিং এক্সামিনেশন ইয়াৰ তুমি সিলেবাসও জানিব লাগিব
হয়নে তো আমি বেংক এক্সামিনেশ্যন যদি মই সিলেবাস চাওঁ বেংকৰ এক্সামিনেশ্যন ইয়াতে তুমি চোৱা সিলেবাছত কি আছে আমি ইংলিছ পঢ়িব লাগিব তাৰপিছত আমি পঢ়িব লাগিব কি ৰিজনিং হল তাৰপিছত আমি পঢ়িব লাগিব কি কোৱান্টিটি এপ্টিটিউড আৰু এটা আহিব জেনাৰেল এৱাৰনেছ বেংক এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ এটাই ভাল হয় কি কাৰণে জেনাৰেল এৱাৰনেছৰ ক্ষেত্ৰত ইয়াত এটা কেইটামান সাবজেক্ট নাই যেনে আমি বাকিবোৰ এক্সামৰ ক্ষেত্ৰত দেখোঁ যে এইটো কি বুলি কয় হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক জেনাৰেল সায়েন্স এইবোৰ কি হৈছে এইবোৰ বেংক এক্সামিনেশ্যনৰ সাবজেক্ট নহয় তো সেইটো কাৰণে ইয়াৰ সাবজেক্টটো কি হৈ যায় সৰু হৈ যায় আৰু তাৰ এই জিএত আমি কি পঢ়িব লাগিব ইয়াৰ সলনি জেনাৰেল এৱাৰনেছ জিকে পঢ়িব লাগিব জেনাৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ আৰু ফাইনেন্সিয়েল এৱাৰনেছ এইকেইটাৰ ওপৰতে আমি পঢ়িব লাগিব ইয়াৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পঢ়িব আমাক নালাগে ইয়াতে মই আৰু এটা কথা কৈ দিওঁ বেংক এক্সামিনেশ্যনৰ প্যাটাৰ্নটো কেনেকা হয় তুমি যদি ক্লাৰ্ক দিয়া তেতিয়াহলে তুমি কি এক্সাম দিব লাগিব তুমি প্ৰিলিমিনাৰী এক্সাম দিব লাগিব প্ৰি পাস কৰাৰ পিছত তুমি কি দিব লাগিব মেইনছ দিব লাগিব হল আৰু তুমি যদি পিও দিয়া প্ৰভিজনাল অফিচাৰ এক্সাম দিয়া তেতিয়াহলে ইয়াত তিনটা প্যাটাৰ্নত হ'ব এটা প্ৰথমতে তুমি প্ৰি দিব লাগিব প্ৰি পাস কৰাৰ পিছত তুমি কি দিব লাগিব মেইনছ দিব লাগিব আৰু তাৰ পিছত তুমি কি দিব লাগিব ইন্টাৰভিউ দিব লাগিব হল ইন্টাৰভিউ ক্লাৰ্কৰ ইন্টাৰভিউ নাই পিওত ইন্টাৰভিউ আছে ইয়াতে মই আৰু এটা কথা কৈ দিওঁ তুমি যদি এসবিআই ক্লাৰ্ক দিয়া এসবিআই ক্লাৰ্কৰ আৰু এটা এক্সাম ইয়াত দিব লাগে হেতু কয় ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট মানে জুনে সৰুতে অসমীয়া পঢ়া নাই তো তেওঁলোকে কি কৰিবলৈ তুমি যদি অসমত কৰিবলগীয়া হয় চাকৰি কৰিবলগীয়া হয় তেতিয়ালে তুমি অসমীয়াত ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট তুমি দিব লাগিব যদি তুমি সৰুতে অসমীয়াত পঢ়ি আহিছা তেতিয়ালে তুমি এটো টেষ্ট তোমাৰ দিব নালাগে হল তো বাকি কিন্তু ইন্টাৰভিউ কোড দিব লাগিব পিওত দিব লাগিব ইয়াত দিব নালাগে তো এইটো মই কৈলো এক্সাম প্যাটাৰ্ন ইয়াতে আৰু এটা কথা কৈ দিও ইয়াতে বহুতে খুদে যে প্ৰি যেটো তুমি মাৰ্কস পালা সেই মাৰ্কসটো ইয়ালে মেইনছলে তোমাৰ ক্যালকুলেট হয় নেকি কেটো ক্যালকুলেট কৰা নহয় প্ৰিটো অকল কি হয় কোৱালিফাইং হয় প্ৰি তুমি মাৰ্ক যিমান পোৱা হেতু মেইনছত কাউন্ট কৰা নহয় আৰু এটা কথা বহুতে খুদে যে ইয়াত নেগেটিভ মাৰ্কিং আছে নেকি ইয়াত নেগেটিভ মাৰ্কিং প্ৰত্যেকটো বেংকিং এক্সামিনেশ্যন নেগেটিভ মাৰ্কিং থাকিব হল ফৰ এক্সাম্পল মই তোমাক এটা দেখুৱাই দিছো এটা সিলেবাস এখন দেখুৱাই দিছো কেনেকা টাইপৰ সাপোজ তুমি এসবিআই ক্লাৰ্ক আৰু আইবিপিএস পিও হল তো তুমি ইয়াত যেতিয়া তুমি দিবা প্ৰিত অকল তিনটা সাবজেক্টে আহিব কি আহিব ম্যাথছ ৰিজনিং ইংলিশ ইয়াত জেনাৰেল এৱাৰনেছ নাই জেনাৰেল এৱাৰনেছ কেতিয়া আহিব মেইনছত সাবজেক্ট কেটা হৈ যাব চাৰিটা মানে ম্যাথছ ৰিজনিং ইংলিশ প্লাস কি হৈ যাব জেনাৰেল এৱাৰনেছ ইয়াতে তুমি চোৱা তুমি যদি চোৱা এটি দিছে এসবিআই ক্লাৰ্ক তো কি হ'ব ইংলিশ ম্যাথছ নিউমেৰিকেল এবিলিটি মানে ম্যাথছ আৰু ৰিজনিং কোৱেশ্চন কেটা 30 35 টোটাল কোৱেশ্চন কিমান পাবা তুমি নাম্বাৰ অফ কোৱেশ্চনস 100 আৰু টোটাল মাৰ্কস কিমান 100 আৰু ডিউৰেচন কিমান 60 মানে 1 ঘন্টাত তুমি কেটা কোৱেশ্চন কৰিব লাগিব তুমি নাম্বাৰ অফ কোৱেশ্চন 100 টা কোৱেশ্চন আৰু বেংকৰ এক্সামিনেশ্যনৰ হেতু কাৰণে দিমাগ তুমি কি হ'ব লাগিব মেইন প্ৰেক্টিস হৈছে তুমি বহুত ফাষ্ট হ'ব লাগিব হল ট্ৰেডিশনাল মেথডত তুমি বেংক কৰিলে ইমান সহজে তুমি কৰিব নোৱাৰা তাৰ কাৰণে তুমি কি প্ৰেক্টিসও কৰিব লাগিব আৰু শৰ্টকাটস মেথড বহুতখিনি শিকি পেলে হেখিনি ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেকৈ তুমি যদি আইবিপিএস ক্লাৰ্ক ইয়াৰ মাৰ্কছৰ প্যাটাৰ্ন সেম হয় এটা মই যদি তোমাক মেইনছটো দেখুৱাই দিও পটককে তো মেইনছত তুমি চোৱা ইংলিশ কোৱান্টিটি এপ্টিটিউড ৰিজনিং আৰু লগতে কি আহি যাব এবাৰ জেনাৰেল এৱাৰনেছ তোমাৰ মেইনছত এড হৈ গল হল তো সেইটো কাৰণে তুমি চাবা ইয়াত কি টোটাল তোমাৰ কোৱেশ্চন কিমান 190 টোটাল মাৰ্কস কিমান 200 আৰু ডিউৰেচন কিমান 2 hours 40 minutes ঠিক তেনেকৈ আইবিপিএস টো তুমি চাব পাৰা তো মই গুটে কিটাৰে ইয়াত আছে মই তোমালোকক স্লাইডটো দেখুৱাইলো তোমালোকে নিজে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা আৰু এইকিটা তোমালোকে এক্সাম প্যাটাৰ্ন কিটা চাই ল'ব পাৰিবা এইটো আছিল তোমাৰ ক্লাৰ্ক এইটো আছে তোমাৰ ক্লাৰ্ক আৰু পিও আৰআৰবি যেটো তোমাৰ ৰিজনাল ৰয়েল বেংকৰ প্যাটাৰ্নটো ইয়া আৰু এটা কথা ইয়াতে মই এড কৰি দিছো যেটো আমি ৰিজনাল ৰয়েল বেংক দিব যাব মানে আৰআৰবি এক্সাম দিবা আৰআৰবিত কিন্তু প্ৰি কি হ'ব প্ৰিত আকৌ দুটা সাবজেক্টে আহে ইংলিশও নাই মানে কি আহিব অকল নিউমেৰিকেল এবিলিটি আৰু কি থাকিব ৰিজনিং টোটাল কিমান হ'ব টোটাল কোৱেশ্চন থাকিব 80 আৰু টোটাল মাৰ্কস কিমান থাকিব 80 আৰু ডিউৰেচন কিমান হ'ব 45 ঠিক তেনেকৈ তোমাৰ পিও টো সেম হয় আৰু মেইনছত ইয়াৰ আৰু এটা বস্তু খালি এড হৈ যায় কম্পিউটাৰ নলেজ অকমান এড হৈ যায় আৰু বাকি আগৰ হতি একি তো এটোৱে আছিল আমাৰ বেসিক যদি মই চাও আমাৰ বেংকিং এক্সামিনেশ্যনৰ হেৰিটো তোমাৰ সিলেবাসটো হল এতিয়া শেষৰ মই এটো কথাই কওঁ ইয়াত যদি কোনোবা ষ্টুডেন্টে বিচাৰিছে যে আমি কেনেদৰে প্ৰিপাৰেচন কৰিব লাগে তোমালোকে মহেন্দ্ৰস নগাৰ লগত যোগাযোগ কৰিব পাৰিবা এটো আমাৰ ফোন নম্বৰ 63912070
90 ইয়াত তোমালোকক আমি প্ৰিপাৰেচন কৰাও কেনেকৈ বেংকিঙৰ এক্সাম ক্ৰেক কৰিব লাগে আমি এইটো জনাই মই ভাল পাইছোঁ যে মাহিন্দ্ৰাৰ যিটো নগাঁও ব্ৰাঞ্চ বৰ্তমান নগাঁৱত আছে ইয়াৰ পৰা বহুতখিনি ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ইয়াতে মই এইটো কথাও কৈ দিছোঁ বহুতে ভাবে যে বেংক এক্সামিনেশ্যন যদি আমি চাকৰি কৰোঁ বা চাকৰি পাওঁ তেতিয়াহ'লে আমি বহুত দূৰত যাব লাগিব তেনেকৈ নহয় আমাৰ ইয়াৰ ষ্টুডেণ্টে ইয়াৰ পৰাই পাছ কৰি আমাৰ নগাঁও ওচৰতে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে মানে নগাঁও ব্ৰাঞ্চ বা এনেকৈ তো বেছি দূৰতো যাব নালাগে তোমালোকে চাকৰিও তুমিলোকে নিজৰ ঘৰতে তুমি কৰিব থাকিয়ে চাকৰি কৰিব পাৰিবা আৰু কিবা যদি তোমালোকে ইয়াৰ বিষয়ে জানিবলগীয়া হয় তো তোমালোকে এইটো নম্বৰত ফোন কৰিব পাৰা আৰু নহলে আমাৰ ব্ৰাঞ্চত ভিজিট কৰিব পাৰা শেষত এইটো কথাও কৈছোঁ যে আমি কাইলৈ আকৌ ভিডিঅ' লৈ আহিম এনেকা ইনফৰমেশ্যন ভিডিঅ' আৰু এইটো জানিবৰ কাৰণে তোমালোকে আমাৰ যিটো ইউটিউব চেনেল আছে তোমালোকে এইটো এক্সাম কাষ্ট ইউটিউব চেনেলটো তোমালোকে কি কৰিবা লাইক কৰি দিবা ছাবস্ক্ৰাইবো কৰি দিবা তো এনেকা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' তোমালোকে ইয়াত পাই থাকিবা থেংক ইউ